হাই এভৰিৱান, আজিৰ ভিডিঅ'টো কি হ'বলৈ গৈ আছে আপোনালোকে নিশ্চয় থাম্বনেল চাই গমই পাইছে। তো হাই এভৰিৱান, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আই হোপ আপোনালোকে ভালে আছে আৰু এফালে আমি গৈ আছো পিকনিক খাবলৈ আৰু আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাই আছো গাইজ। তো আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকক ভালে লাগিব। হয়তো এতিয়াও ময়ো শিকিবলৈ বহুত কিছু বাকি আছে গাইজ, আৰু তথাপিও তাৰ মাজেদি কৈছো আপোনালোকে হয়তো এই ভিডিঅ'টোৰ মাজেদি কিছু নতুন কথা হয়তো শিকিবলৈ পাব আশা ৰাখিলো। ইফালে মই গৈ আছো, কয়েল আৰু খুশবু, আম্মা আৰু মিষ্টাৰ আছে, লগতে আৰু বাহঁতো আহি আছে পিছত। তো আমি এতিয়া আগতে গৈ আছো, সিহঁতো আহি আছে। তো আপোনালোকে ভিডিঅ'টো চালে শেষলৈকে জানিব আমাৰ লগত কোন কোন গৈ আছে। আৰু তো গাইজ আশা ৰাখিলো ভিডিঅ'টো শেষলৈকে চাব। আৰু ফ্ৰেণ্ডছ, এইখিনিতে এটা কৈ দিওঁ, আপোনালোকে চাই আছে যে এই তামোল গছবিলাক আৰু নাৰিকলৰ গছবিলাক, ইয়াত প্ৰায় 300 বিঘামান মাটিত খেতি কৰিছে। তো বহুত পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিছে আৰু বহুত মানে ভাল লাগে ইয়াত। আপোনালোকে এবাৰ আহি ভিজিট কৰিব, বহুত ধুনীয়া হয় ইয়াৰ পৰিৱেশটো। ফাইনেলি আমি আহি পাই গ'লো আমাৰ স্থানলৈ। তো গাইজ বাহঁতে আহি পোৱা নাই, আমি আহি পাই গ'লো আৰু অলপ পিছতে বাহঁতো আহিব, মই আপোনালোকক দেখাই দিম কোন কোন আছে। আৰু ইফালে দানি চাওকচোন কিমান মানে ভাল পাইছে তাই ইয়াত আহি। আৰু চাওকচোন গাইজ বহুত ভিৰ হয় ইয়াত, মানে বহুত মানুহ আহিছে, যিহেতু 1 জানুৱাৰী আৰু 2nd 3 মানে জানুৱাৰী মাহতো আছে আৰু গাইজ। আৰু ইফালে টিকেট চিকেট লৈ আমি ভিতৰত আহিলোঁ আৰু চাওক ইয়াৰ পৰিৱেশটো গাইজ বহুত ধুনীয়া হয়, মানে পৰিষ্কাৰ ইমানেই। আৰু গাইজ মানে জাষ্ট মানে যিহেতু নিউ ইয়াৰ পৰিলে, তো কিছুমান ফুল এতিয়াও ৰুই আছে, হোৱা নাই, হ'ব আৰু। তো গাইজ এইটোত আমি আহি পালোঁ, আমি কয়াকুজি, আৰু ইয়াৰ ভিউখিনি আপুনি এনজয় কৰক, আপোনালোকে চাওক ইয়াৰ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়াহে জানিব। যিসকলে এতিয়ালৈকে আহি পোৱা নাই, তো ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকে চাব পাৰিব, আৰু যিহেতু আহিছে তো আপোনালোকে ভিডিঅ'টো স্কিপ কৰিব পাৰে গাইজ। আৰু এইটো এটা ডাষ্টবিন বনাই দিছে ন, বহুত ধুনীয়া লাগিছে। তথাপিও মানুহবিলাক কিয় বা চেঞ্জ নহয় নাজানো, ডাষ্টবিন বনাই দিয়াৰ সত্ত্বেও মানে বস্তুবিলাক মানে ইফাল সিফাল কৰি পেলাই দিয়ে। আৰু ইফালে আহি পালে আমাৰ ফেমিলিখিনি গোটেই, আৰু এইজনী হয় আমাৰ ভাগিনী, আৰু ইফালে পিছতো আছে আৰু বা আছে, ভণ্টি আছে। আৰু ইফালে এইজন হয় মোৰ মানে সৰু ভণ্টিজনৰ হাজবেণ্ড। তো গাইজ যিসকল নতুনকৈ মোৰ চেনেললৈ ভিজিট কৰিছে, তো প্লিজ আমি ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট এটা শ্বেয়াৰ কৰি দিব গাইজ। আৰু ইফালে আমি আহি পালোঁ। আৰু কি হয় গাইজ, এতিয়া গৰম লাগি যেতো ৰ'দ উঠিছে ন, যেতিয়া মৰ্ণিঙতে ওলাইছোঁ ঘৰৰ পৰা, তেতিয়া আৰু ঠাণ্ডাই আছিল। আৰু এইফালে আমি আহি পালোঁ নদীৰ কিনাৰত, আমি সিফালে যাম, বাট কি হ'ল গাইজ বহুত ভিৰ। তো সেইকাৰণে আমি আকৌ আহি ইয়াতে ৰেষ্ট ল'বলগীয়া হ'ল। আৰু এইজনী হয় আমাৰ টিকলিজনী, আহি পালে। আৰু কি হয় আমাৰ টিকলিজনী মানে তাই মানে টোপনি গৈছিল, তো টোপনিৰ পৰা জাষ্ট উঠিলে মন চন একেবাৰে বেয়া হৈ যায়, একেবাৰে টোপনি পৰিছে, এয়া মুখত আহি পালোঁ। তো এনেকুৱা ভাৱ তাইৰো হৈ আছে। ইফালে খুৱাই দি আছে তাইক চকলেট, তাইক খাব নোখোজে, ইফালে জোৰ জবস্তি কৰিছে দানি আৰু বাবা চুটু। তো ইফালে আৰু এয়া হ'ল মোৰ মামাৰ ছোৱালী হয় এজনী। তো এয়াতো ময়ে, আপোনালোকে চিনি পায়ে গাইজ। ইয়াত আহি বহুত ভালে লাগিল, আৰু আপোনালোকেও আহিব যি অহা নাই। হেপী নিউ ইয়াৰ। ভালে গাইজ আগৰ কথাখিনি যে চালে সেইখিনি মই মানে চাউণ্ডখিনি মিউট কৰি দিয়া নাই, কি হয় গাইজ কিছুমান স্মৃতি এনে থাকিবলৈ দিলে ভালে লাগে। পিছত গাইজ যেতিয়া মই ভিডিঅ'খন এডিট কৰিছোঁ তেতিয়া বহুত হাঁহি উঠিছে, বাট কৈ বাত নাহি। তো গাইজ ইফালে আমাৰ ৰেষ্ট লোৱা হৈ গ'ল, আৰু ইফালে আমি খোজকাঢ়ি আছোঁ, আৰু নৌকাবিলাক ইয়াত আহিলে আমি ইয়াত উঠি সিপিনে যাম। আৰু গাইজ এইখিনি এটা কথা কৈ দিওঁ, ইয়াত কোনো মিউজিক এলাউ নকৰে। কি হয় যিসকলে আহিছে সিহঁতে জানে, যিহেতু ইয়াত বহুত মানে চৰাই চিৰিকটি আছে, আৰু মিউজিকৰ যিটো চাউণ্ড হয় সেইটো পালে মানে সিহঁতে ইয়াত নাথাকিব। তাৰ কাৰণে ইয়াত মানে চৰাই চিৰিকটিৰ কাৰণে এইখন ঠাই বহুত মানে বিখ্যাত হয় গাইজ। আৰু ইয়াত এনেকুৱা এটা মানে পাখি আছে যিটো নেকি ডাউকি বুলি কয়, পানীৰ মাজতে বাহ সাজে, সেইটোও ইয়াত আছে। তো যদি পাৰোঁ মই আপোনালোকক দেখুৱাম। ফাইনেলি আমি বহিলোঁ সকলোৱে মিলি, আৰু যাতে আমি ভালে যাতে সিপিনে যাব পাৰোঁ, এইটোৱে দোৱা কৰিব গাইজ। আৰু বহুত টেনশ্যনো হৈ আছিল, যিহেতু মানে সাঁতুৰিব নাজানে, তো বহুত টেনশ্যনো হয়। বাট কি হয় গাইজ, মনৰ যিটো এটা আশা মানে সেইটোতো আৰু আমি বাদ দিব নোৱাৰোঁ ন। আৰু ইফালে আমি চাওক ইয়াৰ পৰিৱেশটো গাইজ বহুত ধুনীয়া হয়, চাৰিওফালে পানী আৰু বহুত নিৰিবিলি হয়। তো আপোনালোকে ইয়াৰ ভিউখিনি এনজয় কৰক।
আৰু ইফালে চাওক এটা লাইফ জেকেট আছে নাওখনত কি হয় মোৰ মতে এটা থাকিব নালাগে আৰু কেইটামান ৰাখিব লাগিছিল যেটো যাতে কিবা এটা অঘটন হলেও যাতে আমি যাতে বাচিব পাৰো তো লাইফ জেকেট তাৰ কাৰণে তাতে মানে কমসে কম 10-12টা থাকিব লাগিছিল গাইস যেটো এটা আছে হেইটো আৰু চাওক ইফালে আমি আহিয়ে আমাৰ এটা হল ন অঘটন তো দুখ পালে বহুত আকিল খানে মানে লিয়ান আৰু আকিল খান দুজনে খেলতে এনেকুৱা দুখ পালে গাইস তো বেয়াই লাগিল তাতে আৰু বেছি লেট নকলো যেটো আকিল খানে বহুত মানে দুখ পালে কাম দিলে তো তেতিয়া আমি আহিব লগিয়া হল তাৰো গাইস তেনেকুৱা একো দেখিব নোৱাৰিলো ইমান মানে হেপাৰে গৈছিলো বাট উপায় নাই আৰু যেটো বাচ্চা দুখ পালে ন বহুত তো আহিলো ইফালে আইপিনি আৰু খানাখিনি বায়ে ঘৰৰ পৰা ৰেডি কৰি লৈ গৈছে হেকিনিকে খাই আছো তো বহুত টেস্টি হৈছিল খানাখিনি গাইস মানে ডাঙৰ বাই বনাইছিলে বহুত টেস্টি হৈছিল গাইস ইয়াত আছিল আমাৰ বিৰিয়ানী আছিল আৰু ৰষ্ট আছিল আৰু কণী আছিল আৰু মানে স্লাইড আছিল আৰু কিবা আছিল আৰু গাইস তো গাইস খানাখিনি আমি ইয়ালৈ আনাৰ কাৰণে ঠেলা দি আনিছো যেহেতু গাড়ী ইয়াত পাৰ্কিং নহয় আমি আগতে পাৰ্কিং কৰি ৰাখিছিলো গাইস ইফালে আমাৰ খল হৈ গল আৰু এখিনি বান্ধি আছে আমাৰ বা আৰু ভন্টিয়ে যেহেতু মানে অলপ বেছি হৈছিল খোৱাটো এইখিনি যতমতে পেলাই দিব নোৱাৰো তো এইখিনি ঘৰত লৈ গৈ আছো আৰু এবাৰ চাওক মিষ্টাৰ এইখিনি লতে পেলাই দিলে তো এই আছিল আমাৰ আজিৰ ভিডিঅ'ৰ এইখিনিতে আৰু চাও কি হয় আপোনাক মই দেখুৱাই থাকিম একচুয়ালি আমি এতিয়া ইয়াৰ পৰা যাব খুজিছো আস্থা পাৰ্কত তো তাতনো কি আছে চাম অলপ আগতে যাব লাগিছিল গাইস মই আজি প্ৰথম যাম আস্থা পাৰ্কত তো আৰু মোৰ নিচিনা কোনে আছা এতিয়ালৈকে আস্থা পাৰ্কত যাই পোৱা নাই তো কমেন্টত জনাব চাই থাকিব আৰু আপোনালোকে কোন ঠাইৰ পৰা মোৰ ভিডিওটো চাই আছে প্লিজ কমেন্ট সেকশনত জনাব যাতে মই নেক্সট ভিডিওত আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব পাৰো A few moments later. আৰু ইফালে বাহতে গল জাস্ট খালি আমি আহিলো মই মিস্টাৰ আৰু খুশবু কয়েল আৰু এইটো হল যে ওয়ালখনে চাইছে যে গাইস এইটো হল বঙাইগাঁও ডিস্ট্ৰিক্টৰ জেলৰ বাউন্ডাৰী ওয়াল তো আপোনাক দেখুৱাই দিলো আৰু ইফালে আমি আস্থা পাৰ্কত আহি পালো এতিয়া মিস্টাৰে গৈছে টিকিটৰ কাৰণে টিকিট ইয়াত মানে গাইস এজনৰ টিকিটৰ প্ৰাইস হল 30 रुपीस আমি মিস্টাৰে কাটিলে আমি এতিয়া এন্ট্ৰি হ'ম অলপ আগতে আহিব লাগিছিল গাইস মানে সন্ধিয়া হৈ গল প্ৰায় তো গাইস ফাইনালি আমি ইয়াত এন্ট্ৰি হলো আৰু এইটো হল আস্থা পাৰ্কৰ হেড অফিস ইয়াত যদি কিবা আপোনালোকে জানিব লগা কিছুমান কথা আছে তে নিশ্চয় ইয়াত গলে আপোনালোকক কৈ দিব তো একো প্ৰবলেম নাই নিয়াকৈ বুজাই দিয়ে দাদাহতে আৰু ইফালে এইটো হল গেষ্ট হাউস যেহেতু কোনোবা দূৰ দূৰণিৰ পৰা আহে ন ফ্যামিলি লৈ তো ইয়াত মানে বহুত ধুনিয়া মানে ঠাই হয় ফ্যামিলি লৈ আহাৰ কাৰণে আৰু তাত মানে থাকাৰ মানে সুবিধাখিনিও বহুত ধুনিয়া আছে তো গাইস আজিলৈ ভিডিওখিনি ইমান এটা সামৰণি মাৰিলো যদি ভিডিওটো ভাল লাগে প্লিজ লাইক আৰু কমেন্ট শেয়াৰ কৰি দিব আৰু গাইস ইয়াত আৰু কিছু ভিডিও মই ৰিলস বনাইছো দানিৰ মোৰ হেতু আপুনি ফেসবুকত খাদিজা খাতুন গৈ সাৰ্চ কৰিলে পাই যাব বাই বাই